Dear student, welcome to my YouTube channel. HS ফার্স্ট ইয়ার ছাত্রছাত্রীসকলৰ বাবে ইতিমধ্যে আসাম স্টেট স্কুল এডুকেশন বোর্ডে এটা নতুন নিৰ্দেশনা জাৰি কৰিছে। এই বিষয়ে এইটো ভিডিঅ'ৰ জৰিয়তে বিতংকৈ আলোচনা কৰিব বিচাৰিছোঁ। লগতে এই বছৰ হায়াৰ সেকেন্ডাৰী ফার্স্ট ইয়াৰৰ উত্তৰ বহী অৰ্থাৎ এনসাৰ শীট আসাম স্টেট স্কুল এডুকেশন বোর্ডে চেক কৰিব নে নিজৰ কলেজসমূহে চেক কৰিব। এই বিষয়ে এইটো ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰা হ'ব। তোমালোকে যদি এই বিষয়ে জানিব বিচৰা তেতিয়াহ'লে স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাবা। লগতে এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা, কাৰণ এইটো চেনেলে এনেকুৱা ধৰণৰ নিউজ সদায় প্ৰভাইড কৰি থাকে। ইতিমধ্যে আসাম স্টেট স্কুল এডুকেশন বোর্ডৰ ফালৰ পৰা এই নোটিছটো আহিছে। এই নোটিছত কি কোৱা হৈছে? ইয়াতে কৈছে আসাম স্টেট স্কুল এডুকেশন বোর্ড 2025ৰ নতুন নিৰ্দেশনা মতে ধিং মহাবিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ ছাত্ৰছাত্ৰীসকলক জনোৱা হয় যে ইয়াতে যদিও ধিং মহাবিদ্যালয়ৰ কথা কৈছে, আসলতে এইটো সকলো মহাবিদ্যালয় নাইবা বিদ্যালয়ৰ ছাত্ৰছাত্ৰীসকলৰ কাৰণে নোটিছটো আহিছে, কিন্তু নিজৰ কলেজসমূহে এই নোটিছটো অসমীয়াত প্ৰভাইড কৰিছে। তাৰপিছত ইয়াতে কৈছে তোমালোকৰ 6 মাৰ্চ 2025 তাৰিখৰ পৰা হ'বলগীয়া চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱাটো বাধ্যতামূলক আৰু তেওঁলোকে 5 মাৰ্ক লাভ কৰিব লাগিব। এই বছৰ কিন্তু HS ফার্স্ট ইয়াৰৰ চূড়ান্ত পৰীক্ষাত সকলো ছাত্ৰছাত্ৰীয়ে বহিব লাগিব আৰু এই পৰীক্ষাত সকলো ছাত্ৰছাত্ৰীয়ে উত্তীৰ্ণ হ'ব লাগিব। উক্ত পৰীক্ষাত কোনো ছাত্ৰছাত্ৰী অনুপস্থিত অৰ্থাৎ এবসেন্ট থাকিলে আৰু 5 মাৰ্ক লাভ নকৰিলে উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষলৈ উত্তীৰ্ণ কৰা নহ'ব। যদি তোমালোকে এই পৰীক্ষাত এবসেন্ট থাকা আৰু 5 মাৰ্ক ল'ব নোৱাৰা তেতিয়াহ'লে তোমালোকে কিন্তু সেকেন্ড ইয়াৰত প্ৰমোট কৰা নহ'ব। যোৱা বছৰ কিন্তু শিক্ষাৰ্থীসকলক প্ৰমোট কৰা হৈছিল, কিন্তু এই বছৰ কিন্তু তোমালোকক প্ৰমোট কৰা নহ'ব। তোমালোকে ফাৰ্ষ্ট ইয়াৰত আকৌ পঢ়িব লাগিব। উল্লেখ্য যে ইলেক্টিভ বিষয়সমূহত বিষয় সাপেক্ষে 40, 50, 35 নম্বৰৰ OMR शीटত MCQ পদ্ধতিত আৰু বাকি 40, 50, 35 নম্বৰৰ বিষয়ভিত্তিক অৰ্থাৎ সাবজেক্টিভ পৰীক্ষা অনুষ্ঠিত কৰা হ'ব। এই বছৰ কিন্তু আসাম স্টেট স্কুল এডুকেশন বোর্ডে এটা নতুন সিদ্ধান্ত লৈছে যে এতিয়াৰ পৰা ক্লাছ 11ত MCQ প্ৰশ্ন থাকিব। এতিয়া প্ৰশ্ন হৈছে যে আগতে ক্লাছ 11ৰ এনসাৰ শীট অৰ্থাৎ উত্তৰ বহী নিজৰ কলেজে চেক কৰিছিল, কিন্তু এই বছৰ এনসাৰ শীট অৰ্থাৎ উত্তৰ বহী নিজৰ কলেজে চেক কৰিব নেকি? এই বছৰ তোমালোকৰ যিটো OMR শীট থাকিব অৰ্থাৎ MCQ তোমালোকে যিটোত লিখিবা সেইটো আসাম স্টেট স্কুল এডুকেশন বোর্ড নিজে চেক কৰিব আৰু তোমালোকৰ যিটো অবজেক্টিভ এনসাৰ শীট থাকিব সেইটো তোমালোকৰ নিজৰ কলেজে চেক কৰিব, তোমালোকৰ নিজৰ টিচাৰে চেক কৰিব। গতিকে এই বছৰ তোমালোকে সাৱধান হ'বা। তোমালোকৰ টিচাৰসমূহে অবজেক্টিভত পাছ কৰাই দিব পাৰে, কিন্তু তোমালোকে কিন্তু MCQত পাছ কৰিব লাগিব। MCQ যেহেতু আসাম স্টেট স্কুল এডুকেশন বোর্ডে চেক কৰিব, ইয়াতে কিন্তু তোমালোকে যদি ফেল কৰা তেতিয়াহ'লে HS ফার্স্ট ইয়াৰ আকৌ পঢ়িব লাগিব। তোমালোকে যদি HS ফার্স্ট ইয়াৰৰ পৰীক্ষাৰ বিষয়ে অধিক জানিব বিচৰা তেতিয়াহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা, কাৰণ এইটো চেনেলে এনেকুৱা ধৰণৰ নিউজ সদায় প্ৰভাইড কৰি থাকে।